চাবিদাসকল আপোনালোকৰ তিনি ধৰণে দৰমহা বৃদ্ধি পাব হয় চাবিদাসকল, আৰু যাৰ ফলত আপোনালোকৰ এইবাৰ 3% দৰমহা বৃদ্ধি পোৱাটো একেবাৰে 100% নিশ্চিত হৈছে। সেয়েহে কৰ্মচাৰীসকলৰ এইবাৰ 3% এনুৱেল ইনক্ৰিমেণ্ট লাভ কৰিব হয় চাবিদাসকল। আপোনালোকে জানে যে আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত নিয়মীয়া কৰ্মচাৰী, তাৰমানে পাৰ্মানেণ্ট কৰ্মচাৰী যিকোনো বিভাগৰ যদিহে আপোনালোকে হয়, তেনেহ'লে চলিত জুলাই মাহৰ পৰাই আপোনালোকৰ 3% ইনক্ৰিমেণ্ট বৃদ্ধি পাব হয় চাবিদাসকল। আপোনালোকৰ যি বেচিক আছে, আপোনালোকৰ যি বেচিক, সেই বেচিকৰ ওপৰত আপোনালোকৰ আকৌ 3% বৃদ্ধি কৰা হ'ব। তেনে ক্ষেত্ৰত আপোনালোকৰ 1 নম্বৰতে আপোনালোকৰ বেচিকটো বৃদ্ধি হৈ যাব। তেনে ক্ষেত্ৰত আপোনালোকৰ যদিহে বেচিক বৃদ্ধি হয়, সেই বেচিকৰ ওপৰত আপোনালোকৰ আকৌ 55% দিয়ে গণনা কৰা হ'ব। তেনেহ'লে যোৱাবাৰ যিমান দিয়ে পাইছিলে জুন মাহত, এইবাৰ আপোনাৰ বেচিক বৃদ্ধি হোৱাৰ ফলত, ইনক্ৰিমেণ্টৰ ফলত যি বেচিক বৃদ্ধি পাব, তেনেহ'লে আপোনালোকৰ ডিএৰ ধনো অলপ বৃদ্ধি পাব। এয়া হ'ল 2 নম্বৰ খবৰ। আৰু তৃতীয়তে আপোনালোকৰ যিহেতু ইনক্ৰিমেণ্ট 3% বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ বেচিক বৃদ্ধি হ'ব, তাৰ ঠাইত ডিএ বৃদ্ধি হোৱাৰ লগে লগে আপোনালোকৰ যি ঘৰ ভাড়া ভাত্তা আৰু অন্যান্য ভাত্তা সেয়াও বৃদ্ধি পাব। তেনে ক্ষেত্ৰত আপোনালোকৰ 3% যি এনুৱেল ইনক্ৰিমেণ্ট ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীসকলে জুলাই মাহত এয়া বাধ্যতামূলকভাৱে 3% আপোনালোকে লাভ কৰিবই। তেনে ক্ষেত্ৰত আপোনালোকৰ পে স্কেল বাঢ়িব, আপোনালোকৰ ডিএৰ ধনো বাঢ়িব, আনহাতে হাউচ ৰেণ্টো বাঢ়িব, আনহাতে আদাৰ এলাউন্সসমূহো বৃদ্ধি পাব। যাৰ ফলত ইনক্ৰিমেণ্ট বৃদ্ধি হোৱাৰ ফলত কৰ্মচাৰীসকলে 3-4 ধৰণে উপকৃত হ'ব। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।